পাব লাগিব গৰিমা যিমান কান্দিছে অসমবাসীয়ে যিমান কান্দিছে সকলোৰে চকুৰ পানীৰ মূল্য দিব লাগিব এনেদৰে জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি পৰাশৰে কৈছে যে অসমত কেৱল মাত্ৰ সকলোতে ৰাজনীতি হয় ৰাজনীতিৰ বাহিৰে একো নহয় বুলি মন্তব্য কৰিছে তেওঁ উল্লেখ কৰিছে যে আমাৰ অতি সোনকালে তথ্য লাগে কি হৈছিল সেইদিনাখন প্ৰকৃতাৰ্থত সেই দিনটোত আমাক সত্যটো জানিব লাগে অসমবাসীৰ যি দুখ আছে তাতকৈ পৰিয়ালৰ ভিতৰত যিটো দুখ আছে সেয়া কোনেও কল্পনা কৰিব নোৱাৰে গৰিমাৰ চকুৰ পানীখিনিৰ মূল্য পাবই লাগিব বুলি মন্তব্য কৰিছে প্ৰস্তুতি পৰাশৰে অসমত প্ৰত্যেকটো বস্তুতে ৰাজনীতি হয় ৰাজনীতিৰ বাহিৰে যেন একোৱে নহয় এজন শিল্পী বা এজন চিনাকি উত্তান্ত কণ্ঠ শিল্পী হেৰাই যোৱাৰ পাছতো শেষত জীৱনটোক লৈ যি অস্তিত্ব বা শেষৰখিনি যি শেষৰ সময়খিনি সেই সময়খিনিক লৈ ৰাজনীতি কৰাটো কাৰো কাম্য নহয় বুলি মন্তব্য কৰিছে প্ৰস্তুতি পৰাশৰে ন্যায় ব্যৱস্থাটোৰ পৰা আমাক সঠিক উত্তৰ লাগে বুলি মন্তব্য কৰিছে প্ৰস্তুতি পৰাশৰে এটাই উল্লেখ কৰিছে আমাক অতি সোনকালে তথ্য লাগে আমি সত্যটো জানিব লাগে অসমবাসীৰ যি দুখ আছে তাতকৈ পৰিয়ালৰ ভিতৰত দুগুণ দুখ আছে বুলি মন্তব্য কৰিছে গৰিমাৰ চকুৰ পানীখিনিৰ আমি মূল্য পাবই লাগিব বুলি মন্তব্য কৰিছে অসমত প্ৰত্যেকটো বস্তুতে ৰাজনীতি হয় ৰাজনীতিৰ বাহিৰে যেন একোৱে নহয় বুলি মন্তব্য কৰিছে প্ৰস্তুতি পৰাশৰে এজন শিল্পী বা এজন চিনাকি আৰু অসমৰ উদ্দান্ত কণ্ঠশিল্পী হেৰাই যোৱাৰ পাছতো শেষ পৰ্যায়ৰ যি শেষৰ সময়খিনিত যে ৰাজনীতি কৰা হৈছে সেই ৰাজনীতি কাৰো কাম্য নহয় বুলিও বা কাৰো হ'ব নালাগে বুলি মন্তব্য কৰিছে প্ৰস্তুতি পৰাশৰে আৰু ন্যায় ব্যৱস্থাটোৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে আমাক প্ৰকৃত সত্যটো লাগে প্ৰকৃততে কি হৈছিলে সেইদিনাখনৰ দিনটো যাৰ বাবে আমি কাইকভাৱে জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল সেয়া উত্তৰ বিচাৰিছে প্ৰস্তুতি পৰাশৰে আৰু প্ৰস্তুতি পৰাশৰ গৈ সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈছে এয়া সমাধিস্থলীৰ দৃশ্য লোকে লোকাৰণ্য হৈ আছে বৰ্তমানেও জুবিন গাৰ্গৰ সমাধিস্থলী আজি 25টাকৈ দিন হ'ল আৰু 25টা দিনতো দেখিবলৈ পোৱা গৈছে ভিৰ পৰিলক্ষিত হৈছে সকলো ওলাই আহিছে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিবলৈ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি পৰাশৰৰ মাতৃ এনেদৰে উপস্থিত হৈছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন গাৰ্গৰ শেষ কীৰ্তনস্থলীত এনেদৰে উপস্থিত হৈছে আৰু লোকে লোকাৰণ্য হৈ পৰিছে সকলোৱে ভিৰ কৰা পৰিলক্ষিত হৈছে সকলো ওলাই আহিছে কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এনেদৰে প্ৰস্তুতি পৰাশৰেও বিভিন্ন মন্তব্য কৰিছে তেওঁ উল্লেখ কৰিছে ৰাজনীতি কৰিব নালাগে আৰু প্ৰকৃতাৰ্থত কি হৈছিলে গৰিমা গাৰ্গৰ চকুৰ পানীৰ মূল্য দিব লাগে বুলি মন্তব্য কৰিছে প্ৰস্তুতি পৰাশৰে আৰু প্ৰস্তুতি পৰাশৰে কি মন্তব্য কৰিছিল দৰ্শকসকলৰ বাবে আগবঢ়াইছে তাৰ পাছতে আকৌ আটাইখিনি সক্ৰিয় হৈ পৰা যেন অনুভৱ হৈছে আৰু সামাজিক মাধ্যমটো যথেষ্ট সক্ৰিয় আজিকালি গতিকে সামাজিক মাধ্যমৰ সেই সক্ৰিয়তাৰ যোগেদি যদি ক্ষিপ্ৰতৰ হয় ন্যায় ব্যৱস্থাটো সেইটোৱে আমাৰ কাৰণে এটা বিচাৰ্যৰ বিষয় আমি সেইটোৱে বিচাৰি আছোঁ আপোনাৰ যি ধৰণে নহওক কিয় অতি সোনকালে আমাক সেই তথ্যখিনি লাগে আমি সত্যটো জানিব লাগে আচলতে আৰু প্ৰত্যেকজন অসমীয়াৰ বুকুত সেই দুখটো আছে কিন্তু তেওঁৰ পৰিয়ালৰ মনৰ ভিতৰত যিটো দুখ আছে আত্মাৰ ভিতৰত যিটো দুখ আছে সেইটো আমি চাগে কেতিয়াও অনুধাৱন কৰিব নোৱাৰিম গতিকে সেই গৰিমাৰ চকু পানীৰখিনি মূল্যটো আমি পাব লাগে আচলতে প্ৰত্যেকজন মানুহে পাব লাগে আচলতে এইটো কম দুখৰ কথা নাই আৰু অসমত দেখা যায় অসমত প্ৰত্যেকটো বস্তুতে ৰাজনীতি হৈ আচলতে ৰাজনীতিৰ বাহিৰে যেন অসমখনৰ একোৱেই নাইকিয়া হৈছে এতিয়া প্ৰতিটো বিষয়ত ৰাজনীতি হয় কিন্তু এজন শিল্পী এজন অসমৰ চিনাকি এজন অসমৰ উদ্দাত্ত কণ্ঠ এজন গণশিল্পী হেৰাই যোৱাৰ পাছত তেওঁৰ জীৱনটোক লৈ তেওঁৰ অস্তিত্বক লৈ তেওঁৰ নাইকিয়া হৈ যোৱাৰ সেই সময়খিনিক লৈ ৰাজনীতি কৰাটো কাৰো কাম্য হ'ব নালাগে আমি কৰজোৰে অনুৰোধ কৰিছোঁ এই বস্তুবোৰৰ পৰা আঁতৰি থাকক আমাক মাত্ৰ জনসাধাৰণ আমি সৰ্বসাধাৰণ নাগৰিক বহুতে আমাকো প্ৰশ্ন কৰে আপোনালোকে কিয় ওলাই নাহে আমি এতিয়া ন্যায় ব্যৱস্থাৰ ভিতৰত যেতিয়া আছে আদালতৰ ভিতৰত যেতিয়া আছে সেই ন্যায় ব্যৱস্থাটোৰ প্ৰতি আমি আস্থা ৰাখিবলৈ বাধ্য গতিকে ন্যায়ৰ ফালৰ পৰা আমাক এটা সঠিক উত্তৰ আমি বিচাৰিছোঁ সঠিক উত্তৰটো আমাক দিয়ক ছিংগাপুৰত থকা ইমান প্ৰবাসী অসমীয়া তেওঁলোককো সেইবোৰতো এটা সাংঘাতিক ধৰণৰ আমাৰ কাৰণে মানে মিষ্ট্ৰিয়াছ হৈ আছে ৰহস্য হৈ আছে যে তেওঁলোকে কিয় অহা নাই এতিয়া বহুত সময়ত আমি শুনিবলৈ পাইছোঁ যে তেওঁলোকে তাৰ পৰা তেওঁলোকক আহিবলৈ দিয়া নাই আচলতে সত্যটোনো কি সেই সত্যটো কোনে ক'ব আমাক সেইটো আমাৰ কাৰণে প্ৰশ্ন হৈছে আমি সত্যটো কাৰ পৰা পাম এতিয়া গতিকে তেওঁলোকো আহক আচলতে সেই ঘটনাটোৰ সময়ত এক টুকুৰাকৈ ভিডিঅ' দিলে আমিতো হৰণিকে সেয়াই চাই আছোঁ নহয় ৰাতিপুৱা উঠি পেলাই আমাৰ প্ৰথম কামটো ফেচবুকটো মেলাই হৈছেগৈ এতিয়া আমি চাই আছোঁ নতুন কি তথ্য আহি আছে কোনটোক আমি বিশ্বাস কৰিম আৰু বিভ্ৰান্তিমূলক তথ্যৰ পৰাও যাতে আমি আঁতৰি থাকোঁ তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব কাৰণ খুব সংবেদনশীল স্পৰ্শকাতৰ এটা বিষয় আচলতে এইটো গতিকে এই বিষয়টোৰ ওপৰত আমি আটাইয়ে যিমান সচেষ্ট হৈ থাকিম আৱেগ আটাইৰে আছে কিন্তু আৱেগৰ লগতে আমাৰ বিবেকেৰো আমি বিবেচনা কৰি চাব লাগিব বহুত বস্তু
গতিকে যিকোনো এটা কথা আমি ঘপককৈ আগবঢ়াই দিয়াৰ লগে লগে কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব পাৰে সেইটো চাব লাগিব। মাত্ৰ এটাই কথা, জুবিন গাৰ্গৰ আত্মাই শান্তি পাওক, জুবিন গাৰ্গৰ লগত যি হৈছিলে সেই সত্যাসত্য অতি শীঘ্ৰে ওলাই পৰক। অনুৰাগীসকলক এগৰাকী নাগৰিক হিচাপে ন্যায় ব্যৱস্থাৰ ওপৰত আমি আস্থা ৰাখিবলৈ বাধ্য। আইন কানুন এখন দেশৰ কাৰণে, গণতান্ত্ৰিক দেশৰ কাৰণে প্ৰতিজন নাগৰিকৰ পক্ষত থাকি আইন কানুনে উচিত ন্যায় দিয়ে বুলি আমাৰ বিশ্বাস। এতিয়া এজন এনেকুৱা এটা সত্তা হেৰাই যোৱা আজি 20 দিন উকলি যোৱাৰ পিছতো এটা পৰ্যায়লৈকে আমি একো নজনাটো তথ্য আমাৰ সন্মুখলৈ নহাটো কিন্তু বৰ দুখদায়ক কথা এটা। আৰু যেতিয়া এটা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নীয়ে যেতিয়া হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কানি কানি ক'বলগীয়া হৈছে, এইটো আমাৰ কাৰণে কম দুখৰ বিষয় নহয়, কম লাজৰ কথা নাই আমাৰ কাৰণে। আমি প্ৰত্যেকজন শিল্পীয়ে, প্ৰত্যেকজন মানুহে, অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া হাড়ে হিমজুৰ এটাৰে আশাত আছোঁ যে সেই সত্যটো উদঘাটন হওক। তেওঁৰ লগত কি হৈছিলে আচলতে, এগৰাকী শিল্পী হিচাপে, এগৰাকী মানুহ হিচাপে তেওঁৰ লগত কি হৈছিলে সেই কথাখিনি ওলাওক। আৰু ক'ত পাকটো মানে মেৰপাকটো মাৰ খাই আছে আমি কোনো বুজি পোৱা নাই। এতিয়া দৈনন্দিন স্বতঃস্ফূৰ্তে আমি জীৱন যাত্ৰা কৰি আছোঁ, আমি কৰ্ম কৰি আছোঁ, এটা মেচিনত পৰিণত হৈছে প্ৰত্যেকজন মানুহ, এটা মাছ ডিপ্ৰেশ্যনত গৈছে গোটেই অসমীয়া বৃহত্তৰ জাতি। গতিকে এই সময়ৰ পৰা কিন্তু আমি নিজকে নিজে উলিয়াই অনাৰ একমাত্ৰ ৰাস্তাটো হৈছে আমাক সঠিক তথ্যটো লাগে, অতি শীঘ্ৰে সঠিক তথ্যটো লাগে। মানে আজি 25 দিন পাৰ হ'ল, কিন্তু কি হৈছিলে সেই কথাটো জানিব কোনেও গম পোৱা নাই। এতিয়া আমি ছ'চিয়েল মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ কথা ওলাই আছে, বিভিন্ন ধৰণৰ বাৰ্তা ওলাই আছে, কোনটো সঁচা কোনটো মিছা, কাক বিশ্বাস কৰিম কাক অবিশ্বাস কৰিম, কোনটো আমি মানি ল'ম, এটা দুমোজাত পৰি আছোঁ, আমি ডাইলেমাত পৰি আছোঁ প্ৰত্যেকজন মানুহ। গতিকে কৰ্তৃপক্ষৰ ফালৰ পৰা অতি শীঘ্ৰে সেই সত্যখিনি আমাৰ ওচৰলৈ আনক, যাতে আমি আশ্বস্ত হ'ব পাৰোঁ আচলতে কি হৈছিলে তেওঁৰ লগত। আৰু এনেকুৱা এজন সত্তা আমাৰ মাজৰ পৰা এনেকৈ অকল্পিতভাৱে অকল্পনীয়ভাৱে হেৰাই যোৱাটো কম মানে এটা শূন্যতা, মহাশূন্যতা আচলতে আমাৰ কাৰণে। আৰু আটাই তেওঁক ঈশ্বৰৰ এজন দূত হিচাপেই নামাকৰণ কৰিছে, কাৰণ হয়ো এজন মানুহৰ কাৰণে কায়িকভাৱে এজন মানুহ নাইকিয়া হৈ যোৱাৰ পিছত যেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে কোনো ভবা নাছিলে কিন্তু, আৰু সেইটো জুবিন গাৰ্গৰ কাৰণেহে সম্ভৱ হৈছে। তেওঁৰ যিটো মানসিক সত্তা, তেওঁৰ যিটো আৱেগ মানুহৰ প্ৰতি, সেই আৱেগখিনিৰ কাৰণেহে আছিল আজি আচলতে এনেধৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহ যে ওলাই আহিছে প্ৰতিনিয়ত আজি সমাধিস্থলীলৈ, আজি আহি এই সমাধিস্থলী এতিয়া মন্দিৰলৈ পৰিৱৰ্তিত হৈছে। এইটো কম কথা নাই মানুহৰ কাৰণে। আৰু এইখিনিৰ পৰাই এই বাৰ্তাৰ যোগেদি মই কৰজোৰে এটাই মাত্ৰ প্ৰাৰ্থনা জনাব বিচাৰিম গোটেই অসমবাসী ৰাইজক, ইয়াত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অহৰ্নিশে মানুহ আহি থাকে, তেওঁলোকে নিজৰ পবিত্ৰ মনেৰে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰে। আমিও আজি প্ৰাৰ্থনা কৰিছোঁহি কোনো ধৰণৰ যাতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহওক। ইয়াত আটাই আমি সচেষ্ট হ'ব লাগিব, সচেতন হ'ব লাগিব, কাৰণ যদি আমি তেওঁৰ আত্মাৰ সদ্গতি বিচাৰিছোঁ, শান্তি বিচাৰিছোঁ, আমি শান্তি বজাই ৰাখিলেহে কিন্তু জুবিন গাৰ্গৰ আত্মাই শান্তি পাব। আজিৰ পৰা এটা ডিজিটেল হেৰি আৰম্ভ হৈছে হেছটেগ, আৰু আচলতে পাইছোঁ ইয়াত কিছু অপ্ৰীতিকৰ পৰিৱেশ, মদ খাই যথেষ্ট পৰিমাণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা এটা শুনিবলৈ পাইছোঁ। এইটো বৰ দুৰ্ভাগ্যজনক কথা। গতিকে কৰজোৰে এটাই মাত্ৰ প্ৰাৰ্থনা কৰিছোঁ, এয়া শান্তিৰ থল এটাৰ পৰা ইয়াত আহি মানুহে এগছি বন্তি জ্বলাই, ধূপ জ্বলাই জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। গতিকে প্ৰাৰ্থনা গৃহত যদি আমি মন্দিৰ বা মছজিদ বা গীৰ্জাঘৰলৈ যাওঁ, আমি জানো তেনেকুৱা কাম কৰিম? আমিতো কেতিয়াও নকৰিম নহয়। গতিকে এই যদি আমি মন্দিৰ বুলি ইয়াত এইখন ঠাইক আমি প্ৰাৰ্থনা কৰিছোঁ, গতিকে মন্দিৰেই হৈ থাকিব লাগিব তাই। গতিকে যিসকলে এনেধৰণৰ কাম কৰি আছে তেওঁলোকৰ প্ৰতি কাটৰ অনুৰোধ, এইবোৰৰ পৰা বিৰত থাকক। জুবিন গাৰ্গৰ আত্মাই তেতিয়াহে শান্তি পাব।